সেইদিনা মোৰ ফুলশয্যাৰ দিন আছিল। গতিকে তেওঁলোকে দুৱাৰখন ভাঙিবলগীয়া হৈছিল আৰু মোক তেওঁলোকে অচেতন অৱস্থাত পাইছিল। ফুলশয্যাৰ নিশা নিজৰ কোঠাৰ ভঙা দুৱাৰৰ বাহিৰত বহি দৰাজনে কেনে অনুভৱ কৰিব। মোৰ এজন খুৰাই মোৰ ওচৰলৈ আহি ক'লে, তোমাৰ ঘাঁটো বৰ গভীৰ যেন লাগিছে, তোমাক হস্পিটেললৈ লৈ যাওঁ ব'লা। মই খঙেৰে ক'লোঁ, মই হস্পিটেললৈ নাযাওঁ। ডাক্তৰে মোক মোৰ বিয়াৰ পোছাকত দেখিব আৰু মোৰ মূৰৰ এই ঘাঁটো দেখি তেওঁ মোক সুধিব তোমাৰ কি হ'ল। মই তেওঁক কি উত্তৰ দিম? মই বৰ্তমান এই অৱস্থাত কাৰোৰে মুখামুখি হ'ব নোৱাৰিম। কোন কইনাইনো দৰাৰ লগত এই কাম কৰে? প্ৰথম ৰাতি কোনোবাই এই কাম কৰে নেকি? তাই মোৰ কি অৱস্থা কৰিলে চাওকচোন। আপোনালোকে মোক কেনেকুৱা ছোৱালীৰ লগত বিয়া কৰাই দিলে। যদি এতিয়া তাইৰ এনে অৱস্থা, পিছত তাই মোক কি কৰিব? মোৰ গোটেই জীৱনটো ধ্বংস হৈ গৈছে। আপোনালোকে কেৱল তাইৰ মুখখনহে চালে, তাইৰ ব্যৱহাৰ কেনে নাচালে। ছোৱালীজনী বৰ ধুনীয়া আছিল। ময়ো বৰ আনন্দ মনেৰে কোঠাটোৰ ভিতৰলৈ সোমাই গৈছিলোঁ। বিয়াৰ দিনা সকলোৰে মনত সুখ থাকে আৰু আমি সকলোৱে ভালদৰে জানো সেই সুখনো কি। মানুহে সেইদিনা ছোৱালীজনীহে বেছি সুখী হোৱা বুলি ভাবে, কিন্তু ছোৱালীজনীৰ লগত যে আমি পুৰুষো সমানেই সুখী হওঁ, যিহেতু আমাৰ জীৱনলৈ এজনী ছোৱালী আহিছে। আমাৰ ঘৰত কোনো মহিলা নাছিল, সেইবাবে এই বিবাহখন সোনকালেই হৈছিল। কৰিলে। দেউতাই তেতিয়া সকলো আত্মীয়ৰ ওচৰত ক্ষমা বিচাৰি ক'লে, আপোনালোক এতিয়া ইয়াৰ পৰা যাওক। তেওঁৰ কথাত আত্মীয়সকল বিচলিত হ'ল আৰু তেওঁলোকৰ খঙো উঠিল। তেওঁলোকে ক'বলৈ ধৰিলে যে তেওঁলোকে ইয়াতে থাকি সহায় কৰিব, কিন্তু দেউতাই তেওঁলোকৰ লগত বেয়া আচৰণ কৰি ক'লে, মোক আপোনালোকৰ সহায়ৰ প্ৰয়োজন নাই, এইটো মোৰ বোৱাৰী আৰু ল'ৰাৰ কথা।
ঘৰৰ জ্যেষ্ঠ হিচাপে মই নিজেই এই বিষয়টো সমাধান কৰিম। মই ইয়াত কোনো পঞ্চায়ত পতা নাই। আপোনালোক এতিয়া ইয়াৰ পৰা যাব পাৰে। এইটো সঁচা আছিল যে আমাৰ বিষয়টোৰ প্ৰতি আগ্ৰহী নোহোৱা কিছুমান মানুহো তাত আছিল। তেওঁলোকে মাত্ৰ ইয়াৰ পিছত কি হ'ব সেয়া চাব বিচাৰিছিল, অৰ্থাৎ গোটেই নাটকখন চাব বিচাৰিছিল। আত্মীয়ইতো সদায় নাটক চাই ভাল পায়। মোৰ আত্মীয়ও এনেকুৱাই আছিল, কাৰণ ময়ো কেতিয়াও তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰা নাছিলোঁ। মোৰ কাকো লগ কৰিবলৈ মনো যোৱা নাছিল। কিন্তু আমাৰ আত্মীয়ৰ ক্ষেত্ৰত এটা সঁচা কথা, পিঠিৰ পিছফালে যিকোনো কথা ক'ব, কিন্তু মুখৰ আগত কেতিয়াও একো নকয় আৰু সমৰ্থনো কৰে। সিহঁত ইমান বেয়া নাছিল। মই আচৰিত হৈছিলোঁ যে কেৱল মোৰ নতুন কইনাৰ বাবেই দেউতাই নিজৰ আত্মীয়কো অপমানিত কৰিছিল। সিহঁতক বকাবকি কৰাৰ লগতে মোকো সকলোৰে সন্মুখত চৰ মাৰিলে। তেওঁ এইবোৰ কি কৰি আছিল? যদি তাই এদিনৰ বাবে কইনা আছিল আৰু তেওঁ তাইক লৈ ইমান চিন্তিত আছিল, তেন্তে ময়ো এদিনৰ দৰা আছিলোঁ। মোৰ বিয়া হৈছিলহে মাত্ৰ। সকলোৰে সন্মুখত মোৰ মুখত চৰ মাৰিবলৈ কিহৰ প্ৰয়োজন আছিল? ডেকা ল'ৰাৰ ওপৰত কোনে হাত দাঙে? সেইটো তাৰ বিয়াৰ দিনা। আজি মোৰ মা জীয়াই থকাহেঁতেন মোৰ মুখত চৰ মাৰিলেহেঁতেন জানো? অচেতন অৱস্থাত মোক কোঠাৰ পৰা উলিয়াই আনোতেও দেউতাৰ বেয়া লগা নাছিল। ইতিমধ্যে সকলো আলহী গুচি গৈছিল। মই মোৰ পত্নী কোঠাৰ পৰা গুণগুণনি শুনিবলৈ পালোঁ। তাই কইনাৰ সাজ পোছাক পিন্ধি থিয় হৈ আইনাখনত নিজকে চাই আছিল আৰু তাই লগত মোৰ মূৰত মাৰিছিল। মই তেনেকুৱা একো কথা কোৱা নাছিলোঁ, কোনো ভুলো কৰা নাছিলোঁ। মই মাত্ৰ তাইক প্ৰশংসাহে কৰি আছিলোঁ আৰু তাই ফুলদানিটোৰে মোৰ মূৰত প্ৰচণ্ড প্ৰহাৰ কৰিছিল। মই তাতে অজ্ঞান হৈ পৰিছিলোঁ। মই তেতিয়া দেউতাক কৈছিলোঁ, মোক এই উন্মাদ ছোৱালীজনীৰ পৰা বচাওক। মই নিশ্চিত যে এই ছোৱালীজনী পাগল, কাৰণ এনে কাম এজন পাগল মানুহেহে কৰিব পাৰে, সেইটো কোনো কাৰণ নোহোৱাকৈ। মই তাইৰ লগত কোনো বেয়া কাম কৰাও নাছিলোঁ। তাই মোক তাইৰ পৰা আঁতৰি থাকিবলৈ কোৱা হ'লে মই তাইৰ ওচৰলৈ নগ'লোহেঁতেন। তাৰপিছত তাইৰ এনে কি হ'ল যে তাই এটা বস্তু তুলি লৈ মোৰ মূৰত মাৰি দিলে। কোন কইনাই এনে কাম কৰে? যদি তাই নিজৰ অহংকাৰ দেখুৱাব বিচাৰিছিল, তেন্তে তাই জনা উচিত আছিল যে এইটো অহংকাৰ নাছিল। দেউতাই কৈছিল যে মই এই ছোৱালীজনী পাগল বুলি আগতেই জানিছিলোঁ আৰু কেতিয়াবা কেতিয়াবা তাইৰ মানসিক বিকৃতিও হয়। কেতিয়াবা তাই সম্পূৰ্ণ ভাল হৈ পৰে, যদিও কেতিয়াবা তাইৰ মানসিকভাৱে বিকাৰগ্ৰস্ত হৈ পৰে। মই ভাবিছিলোঁ যে দেউতাই মোক ঠাট্টা সম্পত্তি তাইৰ নামত হৈ যাব। আমি তেতিয়া যিকোনো কৌশল ব্যৱহাৰ কৰি তাইৰ সম্পত্তি আমাৰ নামত পঞ্জীয়ন কৰিম। তাৰপিছত তুমি তাইৰ লগত থকাৰ কোনো প্ৰয়োজন নাথাকিব আৰু তেতিয়া তুমি যাক বিচৰা তাকে বিয়া কৰিব পাৰিবা। তুমি যিয়েই নকৰা কিয় তাইৰ বাবে ইয়াৰ কোনো গুৰুত্ব নাথাকিব।
কিন্তু এতিয়া আমাৰ এই অৱস্থাত যদি আমি এটা ডাঙৰ পৰিয়ালৰ ছোৱালীক বিয়া পাতি অনাৰ কথা ভাবোঁ, কোনে আমাক বিয়াৰ প্ৰস্তাৱ দিব? কিন্তু যেতিয়াই আমি নিজে সম্পত্তিৰ মালিক হ'ম, তেতিয়া তুমি যিজনী ছোৱালীৰ ওপৰত হাত থৈ দিবা, তাই তোমাৰ হ'ব। সেই বিয়াৰ প্ৰস্তাৱ পাবলৈ আমি বিশেষ চেষ্টা কৰিব নালাগিবনে বাৰু? এইখন বিয়াৰ প্ৰস্তাৱটো পাবলৈও আমি কি যে চেষ্টা কৰিবলগীয়া হৈছিল। কিন্তু এইটো সম্ভৱ হৈছিল কাৰণ ছোৱালীজনী পাগল আছিল আৰু তোমাৰ চেহেৰাও বেয়া নাছিল। সেইবাবে আমি এই বিবাহৰ প্ৰস্তাৱ পাইছিলোঁ। তুমি তোমাৰ দেউতাক গুৰুত্ব সহকাৰে লোৱা নাছিলা। পুত্ৰ, মই বহুত আগৰ কথা ভাবোঁ, তোমাৰ দৰে নহয় যে আত্মীয়ৰ সন্মুখত সকলো কথা ক'ম আৰু যিবিলাক সিহঁতে কেতিয়াও নাপাহৰে। এতিয়া তুমি এজন ভাল স্বামী হ'ব লাগিব আৰু তোমাৰ শহুৰ দেউতাকো লগ কৰিবলৈ যাব লাগিব আৰু তেওঁৰ যত্ন ল'ব লাগিব। যদি তুমি তোমাৰ আত্মীয়ৰ সন্মুখত এনেদৰে কথা পাতি থাকা আৰু কাইলৈ আত্মীয়ই এই কথা তোমাৰ শহুৰক কয়, আপোনাৰ জোঁৱায়ে আপোনাৰ ছোৱালীক ঘৃণা কৰে আৰু বিয়াৰ দিনটোতে তাইৰ বিষয়ে বেয়াকৈ কৈ আছিল, তেন্তে আমাৰ সকলো পৰিকল্পনা নষ্ট হৈ গ'লহেঁতেন। তেতিয়া এই কথা মই সকলোৰে সন্মুখত ক'ব পৰা নাছিলোঁ। এই কথা ভাবি সমনীয়া এটাৰ কাঢ়ি মই শুই গ'লোঁ। কিন্তু ৰাতিপুৱা হ'লত মোৰ পত্নীৰ মেজাজ বহুত ভাল আছিল। তাইৰ আচৰণ আছিল যেনেকৈ বহুত ভাল পত্নীয়ে আচৰণ কৰে। তাই মোৰ লগত আগৰ দিনাখন যি কৰিছিল হয়তো মনত পেলাব পৰা নাছিল, কাৰণ তাই মোক সুধি আছিল যে তোমাৰ মূৰত কেনেকৈ আঘাত পালা, আৰু তাই নিজেই মোৰ ঘাত বেণ্ডেজ লগাই দিছিল। মই তাইক মিছাকৈ কৈছিলোঁ যে মোৰ পথ দুৰ্ঘটনা হৈছিল। বেচেৰী ছোৱালীজনীয়ে কান্দিবলৈ ধৰিলে আৰু লগতে তাই বিচলিত হৈ পৰিল। এনেদৰে আমাৰ দুদিনমান ভালদৰে পাৰ হৈ গৈছিল। মোক এতিয়া তাইক লাহে লাহে ভাল লাগি আহিছিল, কাৰণ যিহেতু তাই এতিয়া মোক বহুত ভাল আচৰণ কৰি আছিল। আমি ৰাতিৰ আহাৰ খাবলৈ গৈছিলোঁ আৰু মই তাইক কিছু বজাৰ কৰিবলৈও দিছিলোঁ। আমি একেলগে এখন চিনেমাও চাইছিলোঁ, গতিকে এই সকলোবোৰ স্মৃতি বৰ ধুনীয়া আছিল। তাই মোক কৈছিল যে আমি হনিমুনলৈ যাব লাগিব, কিন্তু দেউতাৰ স্বাস্থ্য ভাল নহয়, গতিকে এতিয়া আমি তালৈ নাযাওঁ। আমি যদি তালৈ যাওঁ, সেই সময়ত দেউতাৰ যদি কিবা এটা হয় তেতিয়া কি কৰিম? তুমি একেবাৰে ঠিকেই কথা কৈছা। আমি আন কেতিয়াবা
কথা ভাবিছিলোঁ যে মই তাইৰ যত্ন ল'ম আৰু আমি যেতিয়ালৈকে একেলগে থাকিম তেতিয়ালৈকে আমি ভালকৈ জীয়াই থাকিম। কিন্তু মই এটা কথা লক্ষ্য কৰিছিলোঁ যে মই তাইৰ ওচৰলৈ যোৱাৰ লগে লগে তাই ভয় খাইছিল। কাৰণ প্ৰথম ৰাতিটো তাই এই কাৰণতে ভয় খাইছিল আৰু এতিয়াও এই কাৰণতে ভয় খাইছে। আৰু আন এটা সময়ত এনেকুৱাও হ'ল যে মই তাইৰ হাতত ধৰি তাইৰ লগত মৰমেৰে কথা পাতিবলৈ আৰম্ভ কৰাৰ লগে লগে তাই ভয় খালে, কিন্তু তাই অলপ সকাহ পালে। মই তাইৰ ওচৰৰ পৰা আঁতৰি যোৱাৰ লগে লগে তাই সম্পূৰ্ণকৈ ভাল পালে। হয়তো মোৰ পত্নীয়ে মোক বিয়া কৰাব নিবিচাৰিছিল আৰু তাইক মোক বিয়া কৰাবলৈ বাধ্য কৰোৱা হৈছিল আৰু সেইবাবে তাই এই সকলোবোৰ কৰি আছিল। কিন্তু মই এই কথাটো জানিব বিচাৰিছিলোঁ। মই গোটেই দিনটো ঘৰত নাছিলোঁ। মই ঘৰলৈ অহাত চাকৰজনে মোক কেতিয়াও কোৱা নাছিল যে আপোনাৰ পত্নীগৰাকী অসুস্থ হৈ আছে। কিন্তু মই ঘৰলৈ আহি তাইৰ ওচৰলৈ যাবলৈ চেষ্টা কৰাৰ লগে লগে তাইৰ আকৌ মানসিক বিকাৰ ঘটিল। মোৰ এতিয়া সন্দেহ উপজিল, ইয়াত নিশ্চয় কিবা এটা ৰহস্য আছে। এদিন মই মোৰ পত্নীক খং উঠাবলৈ চেষ্টা কৰিলোঁ। খঙত তাই কি কৰে চাবলৈ মন গ'ল। তাই একেবাৰে স্বাভাৱিক আছিল। আমি একেলগে ৰাতি আহাৰ খাই আমাৰ ৰুমলৈ আহিলোঁ। আমি এখন চিনেমা চাই আছিলোঁ। মই ক'লোঁ, মোৰ পৰা আঁতৰত বহা। গোটেই দিনটোৰ পিছত মই ভাগৰি পৰিছোঁ। মোৰ ওচৰৰ পৰা তুমি আঁতৰি যোৱা। তাই তেতিয়া ক'লে, মই তোমাৰ পৰা বহুত দূৰত আছোঁ। তোমাৰনো কি সমস্যা হ'ল? মই ক'লোঁ, তুমি এই কোঠাটোৰ পৰা ওলাই যোৱা। এইটো মোৰ। যে সাধাৰণ ছোৱালী এজনী হোৱা হ'লেও তাইৰ খং উঠি গ'ল হয়। এতিয়া তাই বৰ আৰামত কৈ আছিল যে ঠিকেই আছে, সকলো ঠিকেই হৈ যাব। আপোনাৰ অৱস্থা মই বুজিব পাৰিছোঁ। কিন্তু সেই সময়ত তাই কিয় বুজি নাপালে? মোৰো সেইদিনা প্ৰথম বিয়া ৰাতি আছিল। সেই বিয়া ৰাতি তাই মোক আঘাত কৰিছিল আৰু মই বহুত বেয়াকৈ দুখ পাইছিলোঁ। তেতিয়াও মোৰ বিষ হৈছিল আৰু মোৰ অলপ জ্বৰো হৈছিল। খং উঠাৰ সলনি তাইৰ মন ভাল আছিল। তাই ভৱিষ্যতৰ কথা কৈ আছিল। মই তাইৰ হাতত ধৰি ক'লোঁ, মোক ক্ষমা কৰি দিবা। মোৰ মন বেয়া আছিল, সেইবাবে মই তোমাক এই সকলোবোৰ কৈছিলোঁ। মোৰ তেনে কোনো উদ্দেশ্য নাছিল। মই তাইৰ ফালে চাই আছিলোঁ আৰু তাই মোৰ ফালে চাই সুধিলে, কি হৈছে? মই ক'লোঁ, নাই, একো হোৱা নাই। মোৰ পত্নীক সন্দেহ হৈছিল, কাৰণ তাই যদি পাগল হ'লহেঁতেন তেন্তে মোৰ কথাত তাইৰ খং উঠিলেহেঁতেন। এদিন মই মোৰ ঘৰত লুকাই আছিলোঁ আৰু খিৰিকীখন খোল খাই আছিল। প্ৰথমে কোঠাটোৰ খিৰিকীখন খুলি এফালৰ পৰা পৰ্দাখন আঁতৰাই দিছিলোঁ। মোৰ পত্নীয়ে কি কৰে চাব বিচাৰি এইবোৰ বাৰু সকলো ঠিকেই আছে, কিন্তু কিমান দিনলৈ পাগলৰ আৰু ভাও ধৰিবা? সেইদিনা তুমি সেই বেচেৰাৰ মূৰত ফুলদানিৰে আঘাত কৰিলা। সেইটো কৰাটো মোৰ বাবে প্ৰয়োজনীয় আছিল। নহ'লে তেওঁ মোক সন্দেহ কৰিলেহেঁতেন আৰু মই নিজেই বিয়াৰ আগতেই এই খবৰটো বিয়পাই দিলোঁ যে মই এজনী পাগলী। তেওঁৰ দেউতাক বৰ লোভী মানুহ, কাৰণ মই পাগল বুলি জানিও পুতেকক মোৰ লগত বিয়া কৰাই দিলে। গতিকে মোৰ স্বামীও দেউতাকৰ দৰে হয়নে নহয় মই চাব বিচাৰিছিলোঁ। এই কথা শুনাৰ লগে লগে মোৰ মূৰটো ঘূৰাবলৈ ধৰিলে। আমি ভাবি আছিলোঁ যে আমি এই ছোৱালীজনীৰ লগত খেলিছোঁ, কিন্তু তাইহে আমাৰ লগত এটা ডাঙৰ খেল খেলি আছিল। তাই এজন ধনী পিতৃৰ ছোৱালী আছিল। তাই ভাবিছিল চাগে তাইক কিবা উদ্দেশ্য পূৰণৰ কাৰণে বিয়া কৰোৱা হৈছে। তাইৰ কোনো অভাৱ নাছিল। তাই শিক্ষিত, ধুনীয়া আৰু বুদ্ধিমান আছিল, কাৰণ তাই যে ইমান এটা ডাঙৰ পৰীক্ষা লৈ আছিল আমাৰ। মই একেবাৰে খং কৰা নাছিলোঁ, কাৰণ আমিও তাইৰ বিষয়ে একেই চিন্তা কৰি আছিলোঁ। আমিও ভুল কৰি আছিলোঁ। আমাৰো মনত এটা পৰিকল্পনা আছিল।
এই কথা শুনাৰ লগে লগে মই তাৰ পৰা যাবলৈ ধৰিলোঁ। মোৰ কাৰণে আকৌ কিবা এটা কথা শুনিলে। তাই ক'লে যে মই মোৰ স্বামীৰ প্ৰেমত পৰিছোঁ। এতিয়া আৰু মই এই খেলখন শেষ কৰি সকলো কথা ক'ম তেওঁলোকক। ইয়াৰ পিছতো যদি তেওঁ মোক গ্ৰহণ কৰে তেন্তে তেওঁ মোৰ জীৱনৰ সংগী হ'ব। মই মোৰ গোটেই জীৱনটো তেওঁৰ লগতে কটাম আৰু তেওঁৰ দাসী হিচাপে থাকিম। মই এতিয়া সেই ব্যক্তি আৰু খবৰটো আছিল যে মোৰ শহুৰ দেউতাই এই পৃথিৱী এৰি গুচি গৈছে। এই খবৰটো মোৰ দেউতাৰ বাবে হয়তো সুখৰ আছিল, কিন্তু মই এই খবৰটো পাই কেতিয়াও সুখী হোৱা নাছিলোঁ। দেউতাই মোক কৈছিল যে আমি একো কৰিব নালাগে। বুঢ়াই ইতিমধ্যে উইল লিখিছে আৰু এই উইল অনুসৰি সকলো তোমাৰ। মোৰ পত্নীয়ে বৰ বেয়াকৈ কান্দিছিল। এই পৃথিৱীত দেউতাকৰ বাহিৰে তেওঁৰ আৰু কোনোৱেই নাছিল। যেতিয়া তাই কান্দি কান্দি মোক সাৱটি ধৰিছিল, মই তাইক সান্তনা দিলোঁ। তাৰপিছত অনুভৱ কৰিলোঁ যে এতিয়া তাই মোৰ দায়িত্ব আৰু এতিয়া 20 দিন তাইৰ যত্ন ল'ব লাগিব। তাইৰ দেউতাকে এই পৃথিৱী এৰি যোৱা 15 দিনেই হ'ল। তাইৰ দেউতাকৰ ইচ্ছামতে আমি তাইৰ ঘৰত বাস কৰি আছিলোঁ, কাৰণ সেই ঘৰটো আমাৰ আছিল আৰু আমি তাইক অকলে এৰি যাব পৰা নাছিলোঁ। মোৰ পত্নীৰ ঘৰটো বহুত ডাঙৰ আছিল। বাহিৰত গাড়ীৰ লাইন লাগি আছিল। বেংকতো টকাৰ অভাৱ নাছিল। ইয়াৰ বাহিৰেও পত্নীয়ে মোক এটা কাৰখানাৰ মালিক বনাই দিলে। এতিয়া সকলোবোৰ মোৰ হৈ পৰিছিল। দেউতাই মোক ক'লে, কি অপেক্ষা কৰি আছা? এতিয়া সকলো তোমাৰ। কাগজ পত্ৰৰ কামো এতিয়া সম্পূৰ্ণ হৈ গৈছে। এতিয়া এই ছোৱালীজনীক এৰি দিয়া, নহ'লে গোটেই জীৱন তাইৰ লগত কটাব লাগিব। তোমাৰ হাতত এতিয়া ইমানেই টকা আছে, তুমি যি ছোৱালী বিচৰা তাকেই পাবা। দেউতাই এই কথা কৈ থাকোঁতে হঠাতে ফুলদানি সৰি পৰাৰ দৰে এটা শব্দ আহিল। ঘূৰি চাই দেখিলোঁ মোৰ পত্নীয়ে সকলো শুনি আছে। তাই তেতিয়া কান্দি কান্দি তাৰ পৰা ওলাই গুচি গ'ল। মই দেউতাক ক'লোঁ যে এই ছোৱালীজনীক মই একেবাৰে এৰি যাব নোৱাৰোঁ। তাই মোৰ পত্নী আৰু তাই মোৰ পত্নী হৈয়ে থাকিব আজীৱন। দেউতাই থতমত খাই চিন্তিত হৈ ক'বলৈ ধৰিলে যে তাই জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।